নগাঁওয়ে সড়ক দুর্ঘটনা রোধে পথ নিরাপত্তা সচেতনতা বাইক র্যালি। সড়ক দুর্ঘটনা রোধ এবং জনসচেতনতা বৃদ্ধির লক্ষ্যে নগাঁও জেলা পথ নিরাপত্তা সমিতি ও পরিবহন বিভাগের উদ্যোগে একটি পথ নিরাপত্তা সচেতনতা বাইক র্যালি অনুষ্ঠিত হয়। নগাঁও পুলিশ রিজার্ভ থেকে শুরু হওয়া এই র্যালি শহরের বিভিন্ন গুরুত্বপূর্ণ রাস্তা প্রদক্ষিণ করে বর্দ্রবা থান এলাকায় গিয়ে শেষ হয়। র্যালি শেষে বর্দ্রবা থানের প্রেক্ষাগৃহে একটি পথ নিরাপত্তা বিষয়ক সচেতনতামূলক সভারও আয়োজন করা হয়। অনুষ্ঠানে সড়ক নিরাপত্তা বিধি মেনে চলার গুরুত্ব তুলে ধরা হয়। এই কর্মসূচিতে অংশগ্রহণ করেন নগাঁওয়ের জেলা আয়ুক্ত দেবাশিস শর্মা, জ্যেষ্ঠ পুলিশ সুপার পার্থ প্রতিম দাস এবং পরিবহন বিভাগের কর্মকর্তারা। সুরক্ষার ক্ষেত্ৰত প্ৰথমে মই আমাৰ ডিআৰএছচিৰ আমাৰ সন্মানীয় দ্বিতীয় ডাঙৰীয়াক আৰু তেওঁৰ গোটেই দলটিক আৰু ডিআৰএছচিৰ গোটেই দলটিক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। আজি ইমান সুন্দৰকৈ এই ৰেলী ভাগ তেওঁলোকে আয়োজন কৰাৰ বাবে। আৰু আমি সচৰাচৰ দেখা পাওঁ আমাৰ ডেকা ল'ৰাবিলাকে বিশেষকৈ তেওঁলোকে বাইক চলায়। আৰু যোৱা মাহৰ যদি আমি খতিয়ান লওঁ, ইতিমধ্যে মই কৈছোঁ যে আমি প্ৰায় ৩৫টা দুৰ্ঘটনাৰ ভিতৰত প্ৰায় ২২ জনৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে নগাঁও জিলাখনত। তাৰ কাৰণটো হৈছে তেওঁলোকে হেলমেট পিন্ধি তেওঁলোকে বাইক নচলায়, খুব জোৰকৈ বাইক চলায় আৰু কিছুমান ক্ষেত্ৰত ধৰি লওক গাড়ী চলায়, সুৰা পান কৰি গাড়ী চলায়। এই সজাগতা ৰেলী ভাগ কৰা হৈছে ৰাইজৰ মাজলৈ এইষাৰ কথা লৈ যাবলৈ। আজি আমি বিভিন্ন আমাৰ চৰকাৰী বিষয়াবৰ্গ, বাইক চলোৱা বিভিন্ন আপোনাৰ ক্লাব আছে, অনুষ্ঠান আছে, তেওঁলোক আহিছে। আৰু আমাৰ যিমানখিনি ৰোড ছেফটি গাইডলাইনছ আছে, হেলমেট পিন্ধা, স্পীড লিমিট কণ্ট্ৰল কৰা আৰু নো এণ্ট্ৰি পিনে গাড়ী নচলোৱা বা ড্ৰাংক এণ্ড ড্ৰাইভিং নকৰা, এইটোৱে মেছেজ আমি দিব বিচাৰিছোঁ। এনফৰ্চমেণ্টৰ বাহিৰে আজি আমাৰ এৱাৰনেছ প্ৰগ্ৰাম আছে, ইয়াৰ পৰা আমি বৰদোৱা থানলৈকে যাম। ঠিক আছে, কৰিছোঁ এইকাৰণে নগাঁও জিলাত যাতে দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ আৰু যাতে সকলোৱে হেলমেট পিন্ধে। পিলিয়ন ড্ৰাইভাৰ আৰু ৰাইডাৰ যোনে হেলমেট পিন্ধে। আমি ডিচি ছাৰ আছে, আমাৰ এছপি ছাৰ আছে, ডিচি আছে, ডিএছপি ছাৰ আছে, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু আমি সকলো ডিলাৰসকল, আজি ৰাইজৰ মানুহ আছে, আপোনালোকে আমাক সহায় কৰিছে। আমি ভাবোঁ এই সজাগতা ৰেলীটোৱে আমাক বহুত সহায় কৰিব আৰু মানুহৰ মাজত প্ৰচাৰ হ'ব যে হেলমেট পিন্ধিব লাগে। আৰু মই ভাবোঁ নগাঁও জিলাত দুৰ্ঘটনা ৰোধ কৰিব পাৰিম।